হয় আজি বিটিআৰ দ্বিতীয় একর দেশত চুক্তি দিৱস এয়া হৈছিলে যে যোৱা যদি 2020 চনৰ 27 জানুৱাৰী তথা আজিৰ দিনটোতে NDP এপছু যিটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত যে বিটিআৰ চুক্তি স্বাক্ষৰ কৰা হৈছিলে ইয়াত দেখুৱাইছে ৰাতিপুৱাৰ ভাগৰ পৰা যে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ কৰা হৈছে যে বিটিআৰ যিটো চুক্তি দিৱস এই চুক্তি দিৱসৰ এয়া অন্তত দেখা গৈছে বিভিন্ন বিষয়ববীয়াসকলৰ সৈতে যিটো বাৰ্তালাপ অন্তৰং বাৰ্তালাপ এই মুহূৰ্তত কৰি থকা হৈছে বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ সৈতে দেখা গৈছে বিটিআৰ মুখ্য সচিব আয়োজন কৰা হৈছে দেখা গৈছে সামগ্ৰিক দৃশ্য দেখুৱাই আছে মোৰ সহযোগী প্ৰণৱ মুছাৰীয়ে ইয়াত হৈছে সকলোৱে যে বিটিআৰ কাৰ্যবাহী সদস্যসকলে ইয়াতে অংশগ্ৰহণ কৰিছে মই পোনে পোনে ইয়াতে উপস্থিত হৈছে যে বিটিআৰ যিটো কৃষি বিভাগৰ কাৰ্যবাহী সদস্য গণশ্যাম দাস মই ছাৰৰ প্ৰথমতে আপোনাৰ পৰা কিছু চমুকৈ বুলি প্ৰতিক্ৰিয়া ল'ব যত্ন কৰিম যে আজি যিটো দ্বিতীয় বিটিআৰ চুক্তি দিৱস কি ক'ব বিচাৰে আজিৰ দিনটোত আজি দ্বিতীয় বছৰ বিটিআৰ চুক্তিত উপস্থিত আজি যিবিলাক আমাৰ প্ৰাণ আহুতি দিছিলে তেওঁলোকক মই অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ লগতে আজি বিটিআৰ চুক্তিৰ 2 বছৰ পূৰ্তিত হোৱাৰ যি নেকি আমাক চিফ মহোদয়ে গাইডলাইন দিছে সেই গাইডলাইন মৰ্মে আমি কাম কৰি যাম আৰু লগতে যিখিনি কৰণীয় কাম আছে আমাৰ ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি তেওঁলোক কুৱেশ্যন দিয়াৰ পৰা আৰম্ভ কৰি যিমানখিনি তেওঁ আমাক অনুদান দিব বিচাৰিছে তেওঁৰ আদৰ্শমতে আমি চলি যাম আৰু লগতে আৰু এই বিটিআৰ পৰিৱৰ্তনৰ লগতে মই সকলোকে আহ্বান জনাইছোঁ যে আমাৰ যিবিলাক বিটিআৰৰ অফিচৰ মুখ্য বিষয়াসকলক যেনেকৈ বিটিআৰ পৰিৱৰ্তন হৈ গৈছে ঠিক তেওঁলোকৰ পৰিৱৰ্তন হৈ যায় নিজৰ কামবিলাক যে ভালকৈ কৰে আৰু সকলোকে সকাহ দিয়ে কোনো মানুহক যেন পৰভিন নাভাবে সমান চকুৰে চায় আৰু সমান নেতৃত্ব চাই পেলাই তেওঁলোকক যেন আগবাঢ়ি নিয়াৰ চেষ্টা কৰে আৰু লগতে আমাৰ GM সকলকো মই অনুৰোধ জনাইছোঁ লগতে আমি যিকোনো ব্যক্তি আমাৰ ওচৰলৈকে আহিলে যে আমি ভাল ব্যৱহাৰ কৰিব পাৰোঁ তেওঁলোকৰ পৰা আমাক গাইড ল'ব পাৰোঁ গাঁৱে ভূঞে গৈ গণ্যমান্য ব্যক্তিসকল বুঢ়া বয়সীয়া মানুহৰ পৰা সোধ-পোছ কৰি আমি বিটিআৰ পৰিৱৰ্তনৰ কাৰণে কি কৰিব লাগে তেওঁলোকৰ পৰা আমি গাইড লোৱাটো নিশ্চিত বুলি মই ভাবোঁ আৰু লগতে এই সময়ত আমাৰ যিমানখিনি বিটিআৰ চুক্তিত জড়িত হৈ থকা প্ৰাণ আহুতি দিছিলে তেওঁলোকৰ যিমান সফলতা লাভ প্ৰাপ্ত কৰিছে আজি 2 বছৰ পূৰ্তি হৈ গ'ল তাৰ কাৰণে সকলো ৰাইজৰ লগতে NDPৰ লগতে PLT সকলৰ লগতে আমাৰ ইয়াৰ যিমান জনজাতি মৃত্যু হৈছিলে আৰু সেই তেওঁলোকক মই প্ৰণাম জনাইছোঁ আৰু যেন আগন্তুক যেন আমাৰ ইয়াতে কোনো অস্ত্ৰৰ জনজননী নুঠে আৰু ভৱিষ্যতে নহয় সকলো মানুহ যেনেকৈ এতিয়া মিলা প্ৰীতিৰে আমি চলিব পাৰিছোঁ একত্ৰিত হৈ যাব পাৰিছোঁ কোনো এটা অসুবিধা অহা নাই আজি কোনো আন্দোলন নাই মানুহৰ সকলো মনৰ ভয় ভাৱ নাই আজি দিন ৰাতি ঘূৰিব পৰা পৰিস্থিতি আহিছে বিটিআৰ পৰিৱৰ্তনৰ কাৰণে সেয়েহে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু যেন আমাৰ এই বিটিআৰখন যেন সাৰা জীৱনত যেন এনেকৈ থাকে আৰু ভাল শান্তিৰে থাকিব পাৰোঁ দেশ বিদেশৰ মানুহ আহিলে যে ভয় খাব নালাগে সেইটো আমি দেখুৱাব পাৰোঁ কিন্তু এতিয়া আমি জানিছোঁ বাহিৰৰ পৰা মানুহ আহি খুব শান্তি পায় বিটিআৰ থাকিব ইচ্ছা কৰে বিটিআৰ আমাৰ পৰ্যটকবিলাকে আহে চাব ইচ্ছা কৰে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আগন্তুক যেন সকলে আহি যেন আমাৰ বিটিআৰখন চাই কি পৰিস্থিতিত আছে আমি তেওঁলোকক আহ্বান জনাইছোঁ ধন্যবাদ এয়া আছিল গণশ্যাম দাস কৃষি বিভাগৰ কাৰ্যবাহী সদস্য বিটিআৰৰ তেওঁ ইতিমধ্যে বিটিআৰ চুক্তিৰ দ্বাৰা যিটো সঁচাকৈ শান্তি ঘূৰি আহিছে বুলি তেওঁ ইতিমধ্যে নিজৰ মন্তব্য প্ৰকাশ কৰিলে ইয়াতে আন এগৰাকী কাৰ্যবাহী সদস্য যিটো ৰেওৰেও নাজিহাৰী তেখেতৰ প্ৰখিছোঁ চমু প্ৰতিক্ৰিয়া আমি ল'ব যত্ন কৰিম যে ছাৰ কি ক'ব আজি যিটো দ্বিতীয় বৰ্ষপূৰ্তি যিটো চুক্তি দিৱস উদযাপন কৰা হৈছে কিন্তু মুকলি আকাশতললৈ আহিব পৰা নাই যে চুক্তি স্বাক্ষৰকাৰী NDP নেতা ৰঞ্জন দৈমাৰী কি ক'ব এই মুহূৰ্তত আচলতে আমাৰ আজি এখেতে মুকলি আকাশ আহিব পৰা এইটো আমাৰ দুখৰ বিষয় তথাপি চৰকাৰী হিচাপে চেষ্টা কৰি আছোঁ আৰু এতিয়া যি আইনত মাৰফেকত তেওঁ জেলত আছে এইটো আমি বিটিআৰ একত কৰাৰ আগতে হাইকোৰ্টে জাজমেণ্ট দি পেলাইতো মানে জেলত ভৰাই থৈছিল তথাপি চেষ্টা কৰি আছোঁ নিশ্চয় কিবা এটা ৰাস্তা ওলাব আৰু আশা কৰিছোঁ এখেতে কেতিয়াও আৰু বেছি দিন জেলত নাথাকিব এইটো আশা কৰিছোঁ বিটিআৰ চুক্তিৰ দফাসমূহ কিমান ৰূপায়ণ হোৱা বুলি আপুনি ভাবে মোৰ বোধেৰে বিটিআৰ চুক্তি যি হ'বলৈ 70% ইমপ্লিমেণ্টেড হৈছে 70% ইমপ্লিমেণ্টেড হৈছে এয়া আছিল যে
BTR আনগৰাকী কাৰ্যবাহী সদস্য ৰেৱৰেও নাজিহাৰী ইতিমধ্যে তেওঁ নিজৰ মন্তব্য প্ৰকাশ কৰিলে যে BTR চুক্তি চাকৰকাৰী এগৰাকী NDP যিটো নেতা ৰঞ্জন ডিমাৰী অৰ্থাৎ DR নাবলা অতি শীঘ্ৰে মুকলি আকাশ তললৈ আহিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে যে মূলতঃ যিটো BTR চুক্তিৰ জৰিয়তে বড়োলেণ্ডত শান্তি ঘূৰি আহিছে আৰু BTR চুক্তিৰ দফাসমূহ ইতিমধ্যে 70% যিটো ৰূপায়ণ কৰা বুলি ইতিমধ্যে তেওঁলোকে দাবী উত্থাপন কৰিছে। এয়া হৈছে ৰাতিপুৱাৰ পৰা যে এই মুহূৰ্তলৈ যিটো BTR চুক্তিৰ আজি দিৱস উদযাপনৰ এটাকে বৰ্ণিত কাৰ্যসূচীৰে ৰূপায়ণ কৰা হৈছে বড়োলেণ্ডৰ মুখ্য সদৰ কোকৰাঝাৰ চহৰৰ যিটো BTR সচিবালয় প্ৰাংগণত।